তেওঁলোকৰ এই ধৰণৰ নেৰেটিভ আজি নতুন নহয়, পুৰণা। দুখী আৰু ভাল মানুহ প্ৰতিটো জনগোষ্ঠীৰ মাজতে আছে। এইটো জনগোষ্ঠী হিচাপে ভাগ কৰাটো ৰাজধৰ্মৰ বিপৰীতে যায়। এনেকুৱা কোনো সম্প্ৰদায় নাই য'ত সকলো মানুহে ভাল, আৰু এনেকুৱা কোনো সম্প্ৰদায়ো নাই যে সকলো মানুহে বেয়া। গতিকে তেওঁলোকৰ এই ধৰণৰ ভাষ্য আচলতে ৰাজনৈতিক মেৰুকৰণৰ উদ্দেশ্য লৈ অতীতত যি কৰিছিলে তাৰে ধাৰাবাহিকতা। তেওঁলোকে ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ ৰিজাল্ট দেখিছে, অসমৰ ৰিজাল্ট দেখিছে, বিশেষকৈ যোৰহাট। গতিকে মই ভাবোঁ তেওঁলোকে উপলব্ধি কৰা উচিত যে তেওঁলোকৰ এই ঘৃণাৰ ৰাজনীতি অসমৰ মানুহে হিন্দু মুছলমান উভয়ে আৰু বৰ বেছিদিন তেওঁলোকৰ এই ঘৃণাৰ ৰাজনীতি অসমত নচলে। এই কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিলে ভাল। দ্বিতীয়তে মই বিশেষকৈ আমাৰ মুছলমান সম্প্ৰদায়ৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিকে অনুৰোধ জনাওঁ যে ইমান গালি শপনি খোৱাৰ পিছতো আজিও কিয় আপোনালোকৰ প্ৰতি মানুহে আঙুলি টোৱাব পাৰে? অলপমানতো লাজচৰম অলপ থাকিব লাগে। ইমান গালি খোৱাৰ পিছতো কিয় প্ৰতি এই অপৰাধমূলক ঘটনাত মুছলমান মানুহৰ নামবোৰ বেছিকৈ দেখা পাওঁ? এইটো আত্মসংযমী হ'ব লাগে আৰু আত্ম উপলব্ধি হ'ব লাগে। আৰু মই মুছলমান ভাইসকলক অনুৰোধ জনাওঁ যে এই অপৰাধ প্ৰৱণতা বা এই ধৰণৰ মদ খোৱা, ভাং খোৱা, ড্ৰাগছ খোৱা, সুদ খোৱা কাৰবাৰবোৰ ইছলামত নাই। আপুনি যদি মুছলমান বুলি পৰিচয় দিব খোজে তেতিয়াহ'লে সৎ ৰাস্তা অৱলম্বন কৰিব লাগিব। 5 ওয়াক্ত নামাজ পঢ়িলেও আপুনি মুছলমান নহ'ব যদিহে আপোনাৰ পৰা আপোনাৰ প্ৰতিবেশী মানে তেওঁ সদায় সুৰক্ষিত বুলি নাভাবে। আপোনাৰ পৰা যদি আপোনাৰ প্ৰতিবেশী কোনো ধৰণৰ শংকাত ভোগে, আপুনি গোটেই ৰাতি নামাজ পঢ়িব পাৰে, আপুনি প্ৰকৃত মুছলমান নহয়। মই মুছলমান ভাইসকলক বিশেষকৈ যিহেতু আমাৰ প্ৰতি সদায় আঙুলি টোৱাই থকা হৈছে, মই অনুৰোধ জনাওঁ যে ভাই অলপ সংশোধন হোৱাৰ চেষ্টা কৰক। ইমান গালি শপনি হোৱাৰ পিছতো আপোনালোকৰ যদি বোধোদয় নহয়, তাতকৈ দুৰ্ভাগ্যজনক কথা নহয়। আপোনালোকে পঢ়া শুনাত মন দিয়ক, ব্যৱসায় বাণিজ্যত মন দিয়ক, নিজৰ চৰিত্ৰ সংশোধনৰ কাৰণে মন দিয়ক। চাওক, নিৰ্বাচনৰ পিছত আপোনাৰ কোনোবা এজন CRPFৰ ঘৈণীয়েকক মাৰি নেপেলালে জানো? আৰু তেনেকুৱা কেইবাটাও ঘটনা হৈছে, মোৰ এতিয়া নাম মনত নাই, যিবোৰ মুছলমানে কৰা নাই। গতিকে এইবোৰ তেওঁলোকৰ অতিৰঞ্জিত কথা, ঘৃণনীয় কথা আৰু একমাত্ৰ ভোট বেংকক লৈ কৰা মন্তব্য, ভোটৰ ৰাজনীতিক লৈ কৰা মন্তব্য তেওঁলোকৰ। যে 10 লক্ষাধিক মানুহক অৰুণোদয় দি এফালে সেই পৰিয়ালবোৰক ধ্বংস কৰিছে, তেওঁলোক অকামিলা হৈ আছে, আনফালেদি ৰাজ্যৰ যি ৰাজহ, সেই ৰাজহ যি সময়ত উন্নয়নমূলক কামত আন্তঃগাঁথনি উন্নয়নৰ কাৰণে খৰচ কৰিব লাগিছিলে, সেই ৰাজহবোৰ ধ্বংস কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমৰ পৰাই দেখি আহিছোঁ তেওঁৰ চমক সৃষ্টি কৰাৰ প্ৰৱণতা, মানুহক বুৰ্বক বনোৱাৰ প্ৰৱণতা। আৰু মই প্ৰথমৰ পৰাই এই অৰুণোদয়ে কওক, এই কিবা মাইক্ৰ' ফাইনেন্স মাফ দিয়াই কওক, এইবোৰৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। কাৰণ 1250 টকাই এটা পৰিয়ালৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰাব নোৱাৰে, আনফালেদি কোটি কোটি টকা ৰাজহৰ পৰা ওলাই যায়। আৰু মই আগতেও কৈছোঁ যে তেওঁ বাঘৰ ভেটি তুটি লৈছে, ইয়াৰ পৰা নামিব নোৱাৰে। তেওঁ যিমান দিন চিফ মিনিষ্টাৰ হৈ আছে, এই অৰুণোদয় অকল চলাই থকাই নহয়, 26ৰ নিৰ্বাচনৰ আগতে এই অৰুণোদয়ৰ ধন চাব আকৌ বৃদ্ধি হ'ব, 1250ৰ পৰা হয়তো 2000 হ'ব। আৰু যদি আজিৰ দিনত 20 লাখ বেনিফিচিয়াৰী আছে, সেই বেনিফিচিয়াৰী 25 লাখ হ'ব। ইয়ে অসমৰ এটা দীৰ্ঘদিনীয়া মানে সমস্যাৰ সৃষ্টি কৰিব।